এটা উদ্যোগীকৰণৰো পৰিৱেশ আৰম্ভ হৈছে। আজি আমাৰ অসমত যিমান ডাঙৰ ডাঙৰ হস্পিটাল আছিলে, মেক্সৰ পৰা আৰম্ভ কৰি এপলৰ পৰা আৰম্ভ কৰি মেদান্তলৈকে হেল্থ চিটিলৈকে প্ৰাইভেট হস্পিটালবিলাক আহিছে। বহুত ল'ৰা ছোৱালীয়ে তাত নিযুক্তি পাবলৈ সক্ষম হৈছে। তাৰ লগে লগে আজি আমাৰ জাগিৰোডত প্ৰায় 30,000 কোটি টকা খৰচ কৰি সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিছে। তাতে আমাৰ 27,000 ল'ৰা ছোৱালীয়ে নিযুক্তি পাব। যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন ইউৰিয়া প্লান্টৰ নামৰূপত আধাৰশিলা স্থাপন কৰিলে। প্ৰায় 12,000 কোটি টকাৰে নতুন ইউৰিয়া কাৰখানা নিৰ্মাণ হ'ব। তাতো 10,000তকৈ অধিক ল'ৰা ছোৱালীয়ে নিযুক্তি পাবলৈ সক্ষম হ'ব। কেইটামান দিন পিছত ধুবুৰী জিলাৰ চাপৰত আমাৰ 3,000 মেগাৱাট শক্তি উৎপাদন কৰিব পৰা থাৰ্মেল পাৱাৰ প্লেণ্ট আৰম্ভ হ'ব। তাতো 10,000তকৈ অধিক ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপনৰ ব্যৱস্থা লাভ কৰিব। তাৰ মানে আমাৰ চৰকাৰে চৰকাৰী চাকৰি দিছে, সমান্তৰালভাৱে উদ্যোগীকৰণৰ ব্যৱস্থা হাতত লৈছে। তৃতীয়তে আমি আৰু চিন্তা কৰিছোঁ যে উদ্যোগীকৰণ হ'ল, চৰকাৰী চাকৰি হ'ল, বাকী ল'ৰা ছোৱালীৰ কাৰণে আমি কি ব্যৱস্থা হাতত ল'ম। আমি আৰু এটা আঁচনি আৰম্ভ কৰিছোঁ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিৰ অধীনত যিসকলে এগ্ৰিকালচাৰ পাছ কৰিছে, ভেটেনাৰী পাছ কৰিছে, ডক্টৰ পাছ কৰিছে, ডেণ্টেল ডক্টৰ পাছ কৰিছে, তেওঁলোকক চৰকাৰে নিজৰ ব্যৱসায় কৰিবলৈ 5 লাখ টকাকৈ যোগান ধৰে। আৰু যিসকল ল'ৰা ছোৱালী নৰ্মেল এডুকেশ্যন কৰিছে কিন্তু ব্যৱসায় বাণিজ্য কৰিব খোজে, তেওঁলোককো চৰকাৰে 2 লাখ টকাকৈ, বেংকৰ লগত কোনো সম্পৰ্ক নাই, চৰকাৰে ডাইৰেক্টলি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ মানে যি ল'ৰা ছোৱালীয়ে চাকৰি নাপাব, উদ্যোগীকৰণো আৰম্ভ হৈছে অসমত, আৰু যিসকলে নিজে কিবা এটা কৰি নিজৰ ভৰিত থিয় হ'ব খোজে, তেওঁলোকক চৰকাৰে বিভিন্ন আঁচনিৰে, বিশেষকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে সহায় কৰাৰ বাবে চেষ্টা আৰম্ভ কৰিছে। তাৰ ফলত আজি আমাৰ ৰাজ্যত যুৱক যুৱতীসকলৰ মাজত এটা আশাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আজি আপোনালোকে চিন্তা কৰিব, যোৱা 3-4টা মাহত ইলেকশ্যন অহাৰ কাৰণেই হওক বা আন কাৰণতেই হওক, এছাম লোকে অসমত যিমান পাৰে গণ্ডগোল লগাবৰ কাৰণে চেষ্টা কৰি আছে। যেতিয়া তেওঁলোকে নোৱাৰেগৈ চেষ্টা কৰি কৰি, তেতিয়া তেওঁলোকে ফেচবুকত দুখত লিখে যে ইমান চেষ্টা কৰিলো তথাপিতো যুৱক যুৱতী ৰাস্তাত ওলাই নাহে। এতিয়া অসমৰ যুৱক যুৱতী
ৰাস্তাত ওলাই আহিব আন্দোলন কৰিবৰ কাৰণে নহয় ৰাতিপুৱা পুলিচত চাকৰিৰ কাৰণে দৌৰা প্ৰেক্টিচ কৰিবৰ কাৰণে ৰাতিপুৱা ওলাই আহিব এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে কলেজত পঢ়িবৰ কাৰণে ওলাই আহিব এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে নিজৰ ভৰিৰ ওপৰত প্ৰতিষ্ঠা কৰাৰ বাবে ওলাই আহিব আমাৰ অসমত এছাম ব্যক্তি আছে তেওঁলোকৰ নিজৰ পৰিয়ালৰ প্ৰতি দায়িত্ব তেওঁলোকে পালন কৰিলে নিজৰ ল'ৰা ছোৱালীয়ে ভাল জাগাত কৰ্মসংস্থাপন পালে তেওঁলোকৰ কোনো দায়িত্ব নাই এতিয়া নিজৰ ল'ৰা ছোৱালীক নিৰাপদ দূৰত্বত থৈ দি তেওঁলোকে বেলেগৰ ল'ৰা ছোৱালীক কেনেকৈ আন্দোলনকাৰী বনাব পাৰে তাৰ কাৰণে তেওঁলোকে সদায় ৰিচাৰ্চ কৰি থাকে যে মোৰ ল'ৰা ছোৱালীটো ডাক্তৰ হ'ল মোৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হ'ল মোৰ ল'ৰা ছোৱালী প্ৰফেচাৰ হ'ল এতিয়া বেলেগৰ ল'ৰা ছোৱালীক আমি কেনেকৈ আন্দোলনকাৰী বনাও বেলেগৰ মাক বাপেকৰ সপোনবিলাক আমি কেনেকৈ ধ্বংস কৰি দিওঁ এইটো আছে তেওঁলোকৰ কাম কিন্তু আজি তেওঁলোকে বুজি পাইছে যে যেতিয়ালৈকে অসমত বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে আমাৰ ল'ৰা ছোৱালীয়ে কেতিয়াও আন্দোলনৰ ৰাস্তাত নাযায় কাৰণ আমাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব পাৰে উদ্যোগত যাব পাৰে ইয়াত হতাশা নাই ইয়াত আজি আশাৰ ৰাজনীতি আছে আৰু তাৰ কাৰণেই আজি আমি 1.5 লাখ ল'ৰা ছোৱালীক আমি নিযুক্তি দিব পাৰিলো আজি আপোনালোকে চিন্তা কৰক ইয়াত যোনে চাকৰি পাইছে বিভিন্ন মানুহে পাইছে মই কাকুকে চিনি নাপাওঁ কোনোবাই হয়তো চিনাকি দিলে চিনি পাম কিন্তু চাকৰি পোৱাৰ আগতে কোনেও আমাক লগ কৰিবলগীয়া আহিব হোৱা নাই আজি আমাৰ চৰকাৰী চাকৰি স্বচ্ছতাৰ কাৰণে গোটেই ভাৰতবৰ্ষতে আজি আমি সুনাম কঢ়িয়াব পাৰিছো সমগ্ৰ ভাৰততে জানে যে অসমৰ চাকৰি আজি স্বচ্ছতাৰ ভিত্তিত হয় বহুত ল'ৰা ছোৱালীয়ে চাকৰি নাপাওঁ বুলি ভাবি থাকে ৰিজাল্ট দিয়া দিনাখন তেওঁলোকে গম পায় যে আমাৰ চাকৰি হৈ গ'ল বহুতে প্ৰমাণ চাবৰ কাৰণে পৰীক্ষা দিয়ে যে চাকৰি পায় নে নাপায় পিছত তেওঁলোকে গম পায় যে ইয়াতে চৰকাৰী চাকৰিৰ কাৰণে অসমত এতিয়া সকলোৰে বাবে সুবিধা আছে আজি 1.5 লাখ দুখীয়া মানুহৰ ঘৰত চৰকাৰৰ দৰমহাৰ টকা যায় যদি বিজেপি চৰকাৰ নাথাকিলেহেঁতেন এই 1.5 লাখ ল'ৰা ছোৱালীৰ 5,000ও চাকৰি নাপালেহেঁতেন ইয়াতে আগতেও পোৱা নাছিল এতিয়াও নাপালেহেঁতেন কাৰণ হাইকোৰ্টৰ কেছ চাকৰিৰ বাবে টকাৰ হিচাপ নিকাচ এইবিলাক কৰোতে চাকৰিলৈকে আমি গৈয়েই নাপালোহেঁতেন আজি আমি অসমত যুৱ প্ৰজন্মৰ মাজত এটা নতুন আস্থাৰ পৰিৱেশ আমি আৰম্ভ কৰিবলৈ সক্ষম হৈছো মোৰ দুটা অনুৰোধ আমাৰ চৰকাৰী চাকৰিত স্বাস্থ্য বিভাগত নিযুক্তি পোৱা সকলৰ দায়িত্ব বহুত বেছি কাৰণ আমি মানুহৰ জীৱনৰ লগত কাম কৰোঁ এজন ব্যক্তি বেমাৰ হ'ল আইচিইউত সোমালে কোনে তেওঁক পৰিচালনা কৰিব লাগিব আমাৰ নাৰ্ছসকলে আমাৰ ডক্টৰসকলে
কোনোবা এজন মানুহৰ মুমূৰ্ষ অৱস্থাত হস্পিটাললৈ আহিলে কোনে সহায় কৰিব লাগিব? আমি সহায় কৰিব লাগিব। এগৰাকী গৰ্ভৱতী মহিলা ৰাতি 3টা বজাত ডেলিভাৰী পেইন হ'ল, কোনে সহায় কৰিব লাগিব? স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে আমাৰ লেব টেকৰ পৰা আৰম্ভ কৰি ফাৰ্মাচিষ্ট নাৰ্ছলৈকে আমি সহায় কৰিব লাগিব। আমাৰ দায়িত্ব আন চৰকাৰী চাকৰিয়ালতকৈ বহুত বেছি। সেইবাবে স্বাস্থ্য বিভাগত নিযুক্তি পোৱা আমাৰ যিসকল যুৱক যুৱতী আছে তেখেতসকলক মই অনুৰোধ কৰিম সকলোৱে যাতে আমাৰ চিকিৎসালয়সমূহত আমি যাতে দুখীয়া দৰিদ্ৰ মানুহক সেৱা কৰিব পাৰোঁ তেনেকুৱা এটা পৰিৱেশ আমি নিৰ্মাণ কৰিব লাগে। আমি অসমত দেখিছোঁ কোভিডৰ সময়ত আমাৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে ডক্টৰসকলে ইমান ভাল কাম কৰিলে যে এটা সময়ত প্ৰাইভেট হস্পিটালতকৈও কোভিডত আক্ৰান্ত হলে পেচেণ্টসকলে চৰকাৰী হস্পিটালতে অহাৰ সিদ্ধান্ত লয়। আমাৰ সুবিধা আজি আমাৰ হস্পিটালবিলাকত সম্পূৰ্ণ আছে। আমাক লাগে এটা মানৱীয় প্ৰমূল্য। আজি নাৰ্ছিং হোমত আৰু গভৰ্ণমেণ্ট মেডিকেল কলেজত মানুহৰ ট্ৰিটমেণ্টৰ কোনো গণ্ডগোল নাই, কিন্তু নাৰ্ছিং হোমত যেতিয়া এজন পেচেণ্ট যায় যিহেতু তেওঁ টকা দিব নাৰ্ছিং হোমত, তেওঁৰ কাৰণে পেচেণ্টবিলাক লক্ষী। সেইকাৰণে পেচেণ্ট গ'লে মৰমত মাত কথা দিয়ে। ইমান ভাল কৰি ৰাখিলো মানে আমি ৰাখিলো, গতিকে আমাৰ ন্যায়ালয়ৰ ওপৰতো আস্থা আছে, চৰকাৰৰ গভৰ্ণমেণ্টৰ ওপৰতো আস্থা আছে, আৰু আমি ভাবিছোঁ আমাৰ আস্থাটো মান ৰাখিব, সিমানে কথা। জাষ্টিছটো হ'ব। অনুশোচনা মই একো দেখা নাই, ঠিকেই দেখিলোঁ দেখোন তেওঁলোকক। স্বাস্থ্য ঠিকে দেখিলোঁ ভাৰ্চুৱেলি, কাৰণ ইমান ক্লজৰ পৰাতো আমি দেখা নাই। ভাৰ্চুৱেলি এনে ঠিকে দেখিছোঁ, আৰু এটা অনুশোচনা কি সেইবোৰ একো দেখা নাই, সেইবোৰ বুজি পোৱা নাই আমি। ক'ব নেকি আমি দুষাৰ? ধন্যবাদ। তাৰ কাৰণে যেতিয়া আমি অতি টেবুললৈকে গৈ থাকিম, যদি নাৰ্ছগৰাকীয়ে কয় যে বাইদেউ একো নহয়, সদায় আমাৰ ইয়াত অপাৰেশ্যন হৈ থাকে, ডাক্তৰৰ হাতখন বিৰাট ভাল, আপুনি একদম 100% আপোনাৰ সন্তানো ভালে থাকিব, আপোনাৰো ভাল হ'ব। আমাৰ মেডিকেলত আজিলৈকে কাৰো একো হোৱা নাই। এই যে মৰমৰ মাত এষাৰ দিলোঁ, মাতৃগৰাকীৰ ব্লাড প্ৰেছাৰ কমি যাব, যে তাৰ মানে ইয়াৰ নাৰ্ছ আৰু ডাক্তৰ এই গোটেইসকলে মোৰ লগত আছে আৰু মোক মৰিব নিদিয়ে। কিন্তু যেতিয়া আমি অতীত যোৱাৰ সময়ত মহিলাগৰাকীক কম আজি মোৰ ছুটি আছিলে, আপোনাৰ আজিহে লেবাৰ পেইন হ'ব পাৰিলেনে, আপোনাৰ কাৰণে আজি মই বিয়াত যাব নোৱাৰিলোঁ, বিহুত যাব নোৱাৰিলোঁ, পূজাত যাব নোৱাৰিলোঁ, মানুহগৰাকীৰ মনত কেনেকুৱা হয়? মানুহগৰাকীয়ে ভাবে যে ইহঁতি লৈ গৈ মোক এতিয়া মাৰি পেলাব। আৰু বিপি 120ৰ জেগাত 160 হৈ গ'ল। আকৌ বিপিটো নমাবৰ কাৰণে আপোনালোকে ঔষধ খুৱাবলগীয়া হ'ল। কামো বাঢ়িলে,
মহিলাগৰাকীয়েও ভয় খালে আৰু আমি যিটো কাম সহজতে কৰিব পাৰিলোহেঁতেন সেই কামটো আমি কষ্টলৈকে ৰূপান্তৰ কৰি দিলো বাচ্চাটোৰ জন্ম হল জন্ম হোৱাৰ পিছত কিবা কাৰণত বাচ্চাটোৰ জণ্ডিছ হল আমি মেচিনত বাচ্চাটোক ৰাখিব লাগিব মাকৰ পৰা বাচ্চাটো আমি লৈ যাম যদি মাকজনীয়ে ভাবে যে এই নাৰ্ছগৰাকীৰ হাতত মই যিটো বাচ্চাক তুলি দিলো এই বাচ্চাটোক মই যিমান মৰম কৰো নাৰ্ছগৰাকীয়ে সিমানেই মৰম কৰে তেতিয়া মাকৰ কোনো টেনচন নাথাকে আৰু আমিও ভাল কৰি পেচেণ্টটোক লৈ যাব পাৰো কাৰণ তেতিয়া